অসম আৰক্ষীৰ চাকৰিত আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আবেদনৰ সময়সীমা 15 দিনলৈ বৃদ্ধি কৰিছে চৰকাৰে আৰু তাৰ সমান্তৰালভাৱে বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। ন্যূনতম বয়স 18 বছৰ আৰু ঊৰ্ধ্বতম বয়স 26 বছৰলৈ বৃদ্ধি কৰা হৈছে। ফেচবুক লাইভ যোগে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ লোৱাৰ চেষ্টা কৰিছে যিহেতু অসম আৰক্ষীৰ চাকৰিত বয়সৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আবেদনৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। 15 দিনলৈ বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা। অসম আৰক্ষীত আবেদনত বয়সৰ সীমা 26 বছৰলৈ বৃদ্ধি কৰা হৈছে। দিব্যাংগ লোকৰ কোটাতো আবেদনৰ সুবিধাও দিব চৰকাৰে। ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলো শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব। ফেচবুক লাইভত এক বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো যিহেতু অসম আৰক্ষীৰ চাকৰিত আবেদনৰ সময়সীমা 15 দিনলৈ বৃদ্ধি কৰা হৈছে। অসম আৰক্ষীত আবেদনৰ বয়সৰ সীমাও 26 বছৰলৈ বৃদ্ধি কৰা হৈছে। আবেদনৰ ন্যূনতম বয়স 18 বছৰ আৰু ঊৰ্ধ্বতম বয়স 26 বছৰলৈ বৃদ্ধি কৰা হৈছে আৰু লগতে দিব্যাংগ লোকৰ কোটাত আবেদনৰ সুবিধাও দিব চৰকাৰে। ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলো শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব। ফেচবুক লাইভত এক বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু অসম আৰক্ষীৰ চাকৰিত আবেদনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। 15 দিনলৈ বৃদ্ধি কৰি দিয়া হৈছে আবেদনৰ সময়সীমা আৰু অসম আৰক্ষীত আবেদনত বয়সৰ সীমাও বৃদ্ধি কৰা হৈছে। 26 বছৰলৈ বৃদ্ধি কৰা হৈছে বয়সৰ সীমা। দিব্যাংগ লোকৰ কোটাত আবেদনৰ সুবিধাও দিব চৰকাৰে। ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলো শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব। ফেচবুক লাইভ যোগে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আবেদনৰ ন্যূনতম বয়স 18 বছৰ আৰু ঊৰ্ধ্বতম বয়স 26 বছৰলৈ বৃদ্ধি কৰা হৈছে। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি নিশাৰ ভাগত ফেচবুক লাইভত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। অসমবাসী ৰাইজ, তিনিটা সৰু সৰু খবৰ মই আপোনালোকক দিব খুজিছোঁ। বহু দিনৰ পৰা পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026 পৰা গন্তি কৰিব নালাগে, 1-1-2025 পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025 পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025 বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব, তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট, এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে।